বহুত ভাল লাগিছে। কোকৰাঝাৰ জিলা, চিৰাং জিলা, বৰপেটা জিলা, ধুবুৰী জিলাৰ ৰাষ্ট্ৰীয় জনকল্যাণকাৰী পৰিষদৰ আজি যে ইয়াতে সভা যে বৈঠক মানে ৰাষ্ট্ৰৰ হিতে কাম কৰা প্ৰত্যেকটা জিলা কমিটি মাতি আনি যে আজি ৰাষ্ট্ৰীয় হিতে কাম কৰাৰ যি সভা, এই সভাত মোক আমন্ত্ৰিত অতিথি হিচাপে মাতিছিল। মই আহিছোঁ, আহি পেলাই বহুত ভাল লাগিল। বহুত ইতিবাচক আৰু গঠনমূলক বক্তব্য ইয়াতে ৰাখা হৈছে যে ৰাষ্ট্ৰৰ হিতে কেনেকৈ কাম কৰা যায়, সমাজৰ কেনেকৈ কাম কৰা যায়, এই মতে ইয়াতে আলোচনা বিলোচনা হৈছে। মই ভাবোঁ যে এই ৰাষ্ট্ৰীয় জনকল্যাণকাৰী পৰিষদ অহা দিনত ৰাষ্ট্ৰৰ হিতে কাম কৰি যাব আৰু আমি সকলোৱে মিলি পেলাই জনকল্যাণকাৰী পৰিষদক সহযোগ কৰিব লাগে যাতে প্ৰত্যেক সদস্যই ৰাষ্ট্ৰৰ হিতে কাম কৰিব পাৰে। মই আৰু কি মেছেজ দিম, মই সকলোৰে পৰা আশীৰ্বাদ বিচাৰিম যাতে দুখীয়া দৰিদ্ৰ ব্যক্তিসকলৰ কাম কৰিব পাৰোঁ, সমাজৰ কাম কৰিব পাৰোঁ আৰু চৰকাৰ আমি যাতে ভালকৈ চলাই লৈ যাব পাৰোঁ। ৰাষ্ট্ৰীয় জনকল্যাণকাৰী পৰিষদ এটা নেশ্যনেল অৰ্গেনাইজেশ্যন। আমাৰ বহুত ষ্টেটত অৰ্গেনাইজেশ্যনৰ কমিটি আছে। আমাৰ উদ্দেশ্য হ'ল ৰাষ্ট্ৰীয় হিত সৰ্বোপৰি। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমাৰ পূৰ্ণ ভৰসা আছে, আমাৰ আস্থা আছে, তেখেতৰ প্ৰতি আমাৰ পূৰ্ণ সমৰ্থন আছে। আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নেতৃত্বত আমাৰ পূৰ্ণ আস্থা আৰু সমৰ্থন আছে। তেখেতৰ প্ৰতি আমাৰ পূৰ্ণ সমৰ্থন আৰু সহায় সহযোগিতা আমাৰ আছে। আমি বিচাৰোঁ এটা উন্নত ৰাষ্ট্ৰ, উন্নত এটা মানে আমাৰ ৰাজ্য, আৰু তাৰ কাৰণে আমাৰ যি কৰিবলগীয়া আছে, যিবোৰ এক্টিভিটিজ কৰিবলগীয়া আছে ৰাষ্ট্ৰীয় হিতৰ কাৰণে আমি গোটাই কৰিম। আমি বদ্ধপৰিকৰ, আমি প্ৰতিজ্ঞাবদ্ধ। এজ পাৰ দ্য প্ৰট'কল আমি কোকৰাঝাৰত যিহেতু মিটিংটো পাতি আছোঁ, তাৰ কাৰণে তেখেতে ইয়াৰ সেইকাৰণে তেখেতক আমি মাননীয় অতিথি কৰি আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেতে আহিছে, আমি বহুত খুচি হৈছোঁ। আমাৰ এইটো কোকৰাঝাৰ ডিষ্ট্ৰিক্টত অকল কোকৰাঝাৰ ডিষ্ট্ৰিক্ট নহয়, বঙাইগাঁও আছিল, চিৰাং আছিল, বাস্কা আছিল, পৰ্বতজোৰা আছিল, গোসাইগাঁও আছিল আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্ট লৈ আজি এইটো ৰাষ্ট্ৰীয় জনকল্যাণকাৰী পৰিষদৰ মিটিংটো ৰখা হৈছিল। এতিয়া নেক্সট আমাৰ টাৰ্গেট হ'ল ষ্টেট লেভেলৰ এটা ভাল কৰি মানে ষ্টেট এক্সিকিউটিভ মিটিং, তাতে সকলো ডিষ্ট্ৰিক্ট লৈ আমি ভাল কৰি পূৰ্ণ একদম নতুন কৰি কমিটি বনাই আৰু তাতে একদম পূৰা যিমানখিনি আছে ৰিচাফল কৰি ডিষ্ট্ৰিক্টটো তাতে মানে আমাৰ ষ্টেট লেভেলত হ'ব আৰু কি মিটিংটো আৰু কি। এতিয়া কোকৰাঝাৰ ডিষ্ট্ৰিক্টত ৰাখিছোঁ সকলোক জনাবৰ কাৰণে যেন এতিয়া যেন ৰাষ্ট্ৰীয় জনকল্যাণকাৰী পৰিষদ প্ৰধানমন্ত্ৰী প্ৰচাৰ অভিযানৰ কাম কৰে ইয়াতে, তো মানুহ জানিব লাগিব। তো মানুহ খালি ছ'চিয়েল মিডিয়াত জানিলেতো নহ'ব, সেইকাৰণে আজি মিটিংটো ৰাখি আমি ইয়াতে ছাকচেছ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ অলপমান।